অসমবাসী ৰাইজৰ কাৰণে ভাল খবৰ কিয়নো প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ডাইৰেক্ট বেংক একাউণ্টৰ জৰিয়তে 1ৰ পৰা 5,000 টকা যদি আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত ভিডিঅ'টো আজি আপোনাৰ বাবে খুব গুৰুত্বপূৰ্ণ হ'ব। হয় বন্ধু-বান্ধৱীসকল, আপুনি কেনেকৈ লাভ কৰিব 1ৰ পৰা 5,000 টকা ডাইৰেক্ট বেংক একাউণ্টৰ জৰিয়তে আপুনি সবিশেষজনক ভিডিঅ'টোৰ জৰিয়তে যদি আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰতে কিন্তু লাভ কৰিব। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছোঁ বিগ ব্ৰেকিং নিউজ। প্ৰথমতে মোৰ হাতত এখন নটিফিকেশ্যন আহি গৈছে, সেইখন নটিফিকেশ্যনটো আপোনালোকক সম্পূৰ্ণকৈ দেখাই আছোঁ। প্ৰথমতে আপুনি নটিফিকেশ্যনটো চাই ল'ব। পঞ্জীকৃত সদস্য 6 কোটিতকৈ অধিক লোকে কিন্তু আগতীয়াকৈ আবেদন কৰিছে আৰু পঞ্জীকৃত সদস্যসকলে 60 বছৰ বয়সত লাভ কৰিব আৰু 1,000ৰ পৰা 5,000 টকাৰ পেঞ্চন। হয় বন্ধু-বান্ধৱীসকল, যদি আপুনি আবেদন কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি পেঞ্চন হিচাপে লাভ কৰিব পাৰিব আৰু যিখন টকা আপোনালোকক চৰকাৰে প্ৰদান কৰিব এইখন টকা কিন্তু পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত সোমাব আৰু 1ৰ পৰা 5,000 টকাৰ ভিতৰত কিন্তু আপোনাৰ একাউণ্ট যোগে লাভ কৰিব। 2023-24 বিত্তীয় বৰ্ষত এতিয়ালৈকে নামভৰ্তি হৈছে প্ৰায় 79 লাখতকৈ অধিক। হয় বন্ধু-বান্ধৱীসকল, যদি আপুনি ভাবিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি আবেদন কৰিব পাৰিব। বৰ্তমান 2023 বৰ্ষতেই প্ৰায় 80 লাখ মানুহে আবেদন কৰিছে। চ' বন্ধু-বান্ধৱীসকল, ইয়াতে চাওক, প্ৰথমতে ইয়াতে সম্পৰ্কে যিখন আপডেটটো আহি পৰিছে ইয়াত আপুনি নিশ্চয় দেখা পাইছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখন নতুনকৈ প্ৰদান কৰিব পেঞ্চন আঁচনি, সেইখন পেঞ্চন আঁচনিৰ নাম ৰখা হৈছে অটল পেঞ্চন আঁচনি আৰু এইখন বিজেপি চৰকাৰে সুনিশ্চিত কৰিছে সামাজিক সুৰক্ষাৰ বাবে। আৰু অটল পেঞ্চন আঁচনিৰ কি ডকুমেণ্ট লাগিব আপুনি যদি আবেদন কৰে তেনে ক্ষেত্ৰত আপোনালোকক সম্পূৰ্ণকৈ প্ৰথমতে দেখাই দিওঁ। চ' বন্ধু-বান্ধৱীসকল, যদি আপুনি অটল পেঞ্চন আঁচনিটো আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনালোকৰ কি ডকুমেণ্ট লাগিব সেয়া প্ৰথমতে সম্পূৰ্ণকৈ জানি লওক। প্ৰথমে চাওক ইয়াতে ডিটেইলছ অফ দ্য বেংক অফ ব্ৰাঞ্চ হুইচ ইণ্ডিভিজুৱেল ছেভিং বেংক একাউণ্ট ইজ হেল্ড। হয় বন্ধু-বান্ধৱীসকল, যদি আপুনি প্ৰথমতে এইখন আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এখন ইণ্ডিভিজুৱেলৰ এখন ব্ৰাঞ্চৰ তৰফৰ পৰা এখন বেংক একাউণ্ট থাকিব লাগিব আৰু সেইখন বেংক একাউণ্টত কিন্তু পোনপটীয়াকৈ একাউণ্টযোগে সোমাব টকা। লগতে চাওক ইয়াতে APY অটল পেঞ্চন যোজনা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম 2 ফিল ইট বাই দ্য ইণ্ডিভিজুৱেল। চ' প্ৰথমতে কিন্তু আপোনালোকৰ এখন ফৰ্ম প্ৰদান কৰিব APYৰ তৰফৰ পৰা অথবা অটল পেঞ্চন যোজনাৰ তৰফৰ পৰা। সেইখন ফৰ্মটো কিন্তু আপোনালোকৰ প্ৰয়োজন হ'ব। লগতে আধাৰ কাৰ্ডটো লাগিব। আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ যিটো সেইটো কিন্তু লিংক থাকিব লাগিব। যদি লিংক আছে তেন্তে কিন্তু আপুনি লাভ কৰিব পাৰিব। তাৰপিছত চাওক ইয়াতে বেলেঞ্চ ইন দ্য ছেভিং বেংক একাউণ্টটো লাগিব। আপোনাৰ বেংক একাউণ্টৰ লগত কিন্তু আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। যদি আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপুনি নহ'ব। তাৰপিছত চাওক ইয়াতে ৰিকোয়াৰ্ড ফৰ ট্ৰান্সফাৰ অফ মান্থলি, আপোনাৰ কিন্তু প্ৰত্যেক মাহতে বেংক একাউণ্টৰ যোগে পোনে টকাটো সোমাই যাব। চ' বন্ধু-বান্ধৱীসকল, কি বস্তুৰ আপোনালোকৰ প্ৰয়োজন হ'ব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিলে। চ' নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম আপুনি কেনেকুৱাকৈ অটল পেঞ্চন যোজনাটো আবেদন কৰিব। যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আপোনালোকক নেক্সট আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখাই দিম যে আপুনি কেনেকুৱাকৈ আবেদন কৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।